অসমৰ বৈদ্যুতিন মাধ্যমৰ বাটকটীয়া প্ৰাগ চেনেলৰ উদ্যোগত অহা 22 মাৰ্চত বাংগালুৰু চহৰত অনুষ্ঠিত হ'ব প্ৰাগ চিনে এৱাৰ্ড। বাংগালুৰুৰ অসমীয়া সমাজৰ সহযোগত NGV কৰমংগলা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে প্ৰাগ চেনেলৰ অধ্যক্ষ সঞ্জীৱ নাৰায়ণে। অসমৰ খ্যাতনামা সকলো শিল্পীয়ে অংশ ল'বলগীয়া অনুষ্ঠানটিৰ বিষয়ে শ্ৰী নাৰায়ণে কয়, মই ভাবোঁ অসমৰ ইতিহাসত এই এটা নাম লিখা যাব প্ৰাগ চিনে এৱাৰ্ডৰ। কাৰণ প্ৰথমবাৰৰ বাবে ইমান আৰ্টিষ্টক লৈ গৈ আমি এটা প্লেটফৰ্মত তাত বেংগালুৰুত দেখাব বিচাৰিছোঁ। ইতিমধ্যে আজি 70জন মানুহ আমাৰ অলৰেডি ট্ৰেইনত গ'ল আৰু আজি গধূলি 5টা বজাৰ ফ্লাইটৰ পৰা মানুহ যোৱা ষ্টাৰ্ট হ'ব। আমিও গৈ আছোঁ আজি। গতিকে আজি কাইলৈ পৰহিলৈ একদম 22 তাৰিখলৈকে 280জন মানুহ ফ্লাইটত যাব, প্লেনত যাব আৰু 70জন অলৰেডি ট্ৰেইনত গৈ আছে। গতিকে 350 মানুহ তাত গৈ আছে। তাৰ ভিতৰত 250 ধৰি লওক আপুনি পাৰফৰ্মেঞ্চ কৰা আৰ্টিষ্ট গৈ আছে। নিপন গোস্বামীৰ পৰা লৈ একেবাৰে জুনিয়ৰ মষ্ট তানভি, জেৰিফা, বৰষা, নিচিতা চবেই পাৰফৰ্মেঞ্চ দিব তাত। আৰু চাউথত যিমান ডাইৰেক্টৰ্ছ আছে, প্ৰডিউচাৰ্ছ আছে, আমি তেখেতসকলক ইনভাইট কৰিছোঁ প্ৰগ্ৰামটো চাবলৈ। তাৰে এক্টৰ এক্ট্ৰেছকো ইনভাইট কৰিছোঁ, কিন্তু আমি বেছি জোৰ দিছোঁ প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ্ছবোৰৰ ওপৰত। গতিকে আমাৰ উদ্দেশ্যটো হ'ল সেই প্লেটফৰ্মটোত পাৰফৰ্ম কৰি উঠি যদি কোনোবা এটাই চান্স পাই যায়, আৰু মই ভাবোঁ দেই পাব, মই বিৰাট কনফিডেণ্ট যে কোনোবা নহয় কোনোবা চান্স পাই যায়। গতিকে আমাৰ উদ্দেশ্যটো ফুলফিল হ'ব। তেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত এটা ৰেকৰ্ড হ'ব যে 11টা টিভি চেনেলত এই প্ৰগ্ৰামটো এইবাৰ টেলিকাষ্ট হ'ব নেশ্যনেলি, অল ইণ্ডিয়াত 11টা টিভি চেনেলত হ'ব। আৰু 2-এটা চেনেলৰ লগত মোৰ কথা চলি আছে, হয়তো তাতো আমি দিম। গতিকে 11টা টিভি চেনেলত চলাৰ পিছত কিমান ডাঙৰ এটা এক্সপ'জাৰ হয় চবেই জানে। আৰু নাম আমাৰ প্ৰগ্ৰামৰ এইবাৰ সৃষ্টি প্ৰাগ চিনে এৱাৰ্ড। সৃষ্টি আমাক স্পনচাৰ কৰিছে, স্পনচাৰ কৰিছে। ন' ডাউটছ আমাৰ বাজেট যিমান আছিলে আমি সিমানটো স্পনচাৰ নাপালোঁ, কিন্তু নাপালেও আমি পিছ পৰি নাযাওঁ। আমি যেনেকুৱা আশা কৰিছিলোঁ, যেনেকুৱা কৰিম বুলি ভাবিছিলোঁ, তেনেকুৱা কৰি লৈ গৈ আছোঁ। খুব হাইটেক টেকন'লজি লৈ পেলাই, মানে যিটো বস্তু আপুনি নেশ্যনেল প্ৰগ্ৰামবিলাকত আমি দেখা পাওঁ, ফিল্ম ফেয়াৰত বা আইফা এৱাৰ্ডত যিবোৰ বস্তু ইউজ কৰা যায়, আমি তেনেকুৱা বস্তু ইউজ কৰি আছোঁ এইবাৰ। তাত আমি বাজেট আমাৰ বঢ়াই লৈছোঁ। যিটো আমাৰ ইয়াতে চাউণ্ডত 50,000 টকা বাজেট আছিলে, সেই বাজেটটো তাত 4 লাখ টকা কৰিছোঁ আমি। চাউণ্ড, লাইটছ, ছেটছত মানে 10 টাইমছ আমাৰ বাজেট ইনক্ৰিজ হৈছে। কিন্তু তথাপি আমি পিছ পৰি যোৱা নাই, যে আমি কৰিম বুলি ভাবিছোঁ, এইবাৰ কৰি দেখাম আমি। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।